ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ আজি ডিচেম্বৰ মাহৰ 30 তাৰিখ আজি বাৰ হ'ব সোমবাৰ আজি তিথি হ'ব অমাৱস্যাৰ তিথি আজি নক্ষত্ৰ হ'ব মূলা নক্ষত্ৰ তাৰ পিছতে পূবাখাৰা নক্ষত্ৰ আৰম্ভ হ'ব আজি যোগ হ'ব বৃদ্ধি যোগ তাৰ পিছতে ধ্ৰুৱ যোগ আৰম্ভ হ'ব আজি কৰণ হ'ব চতুষ্পাদ কৰণ আজি জন্ম ৰাশি হ'ব ধনু ৰাশি ক্ষত্ৰিয়বন মতান্তৰে বৈশ্যবন দেৱাৰীগণ মৰণৰ দুখ নাই আজি যোগিনী ইখান কোণত আজি সূৰ্য উদয় হ'ব 6:14 সূৰ্যাস্ত সম হ'ব 4:37 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক আহকচোন আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ আপোনালোকৰ সকলোৰে দিনটো শুভ হোৱা কামনা কৰি প্ৰথম ৰাশিটোলৈ আগবাঢ়িছোঁ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন মেঘ ৰাশি জাতক জাতিকাসকলৰ আধৰুৱা কামখিনি পূৰণ হ'ব আৰু লগতে কৈছে যে আজি আপোনালোকৰ কলা দক্ষতাৰ উন্নতি আহিব আপোনাৰ সুখ আৰু ধন সম্পত্তি বৃদ্ধি পাব পাৰে বুলি কৈছে যদি আপোনালোকৰ কোনো ব্যৱসায়িক চুক্তি বহুদিন ধৰি বাকি আছিল তেন্তে সেইবোৰ সম্পূৰ্ণ কৰিব পৰা যাব বুলি কৈছে আজি আপোনালোকৰ ইচ্ছাকৃত আচৰণৰ বাবে কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে গতিকে কিছুমান ক্ষেত্ৰত অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব কাৰো বিষয়ত বেছিকৈ ক'ব নালাগে গতিকে কাৰোবাৰ বিষয়ে বেছিকৈ ক'ব নালাগে নহলে কিবা এটা সমস্যাত আপোনালোকে নিজে আবদ্ধ হৈ পৰিব পাৰে বা মানুহে আপোনালোকক নিগেটিভভাৱে বিশেষকৈ ভাবিব পাৰে গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখক নহলে ই আপোনালোকৰ কামতো অলপ প্ৰভাৱ পেলাব পাৰে বুলি কৈছে পৰিয়ালৰ কাৰোবাক যদি কোনো দায়িত্ব দিয়ে তেন্তে তেওঁলোকে সেই দায়িত্ব পালন কৰিব আৰু ৰাজনীতিত কাম কৰা মানুহে আজি দিনটো ডাঙৰ এটা পদবী লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে আজি মেঘ ৰাশিৰ লোকসকলৰ বিশেষকৈ ঘৰখনত আলহী আগমনৰ বাবে ঘৰখনৰ সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব বুলি কৈছে যিকোনো পাৰিবাৰিক সমস্যাৰ সমাধান হ'ব আজি আপোনালোকৰ সন্তানৰ ইতিবাচক কাম কাজে আপোনালোকক শান্তি দিব বিনিয়োগ সম্পৰ্কীয় কামৰ বাবে সময় অনুকূল আৰু ভৱিষ্যতেও লাভজনক হ'ব আজি ব্যক্তিগত কামক আওকাণ নকৰিব এই সকলোবোৰ কামৰ মাজতে আপুনি হয়তো কিছু গুৰুত্বপূৰ্ণ কাম হেৰুৱাব পাৰে যাৰ বাবে আপুনি বৃহৎ লোকচানৰ সন্মুখীন হ'ব লগা হ'ব পাৰে আজি ল'ৰা-ছোৱালীৰ নামভৰ্তিৰ সন্দৰ্ভতো ব্যস্ততা থাকিব ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত সহকৰ্মী আৰু কৰ্মচাৰীৰ সৈতে সম্পৰ্ক বেয়া হ'বলৈ দিব নালাগে যিসকলে ব্যৱসায় কৰি আছে আপোনালোকৰ যি সহকৰ্মী আছে কৰ্মচাৰী আছে কাম কৰা লোক আছে তেওঁলোকৰ লগত বিশেষকৈ হাইকাইজা কৰিব নালাগে সম্পৰ্কবোৰ বেয়া হ'বলৈ দিব নালাগে মিলাপ্ৰীতি ভাৱ ৰাখিব আজি বিবাদৰ বাবে ই আপোনালোকৰ দক্ষতাটো নেতিবাচক প্ৰভাৱ পেলাব পাৰে গতিকে কাজিয়া পেচালবোৰ যিমান পাৰি পৰিহাৰ কৰিলে ভাল হ'ব বুলি কৈছে অতিৰিক্ত কামৰ বাবে নিয়োজিত লোকসকলে কাৰ্যালয়ত অতিৰিক্ত সময় কাম কৰিবলগীয়া হ'ব পাৰে অৰ্থাৎ যিসকল কৰ্মৰ ক্ষেত্ৰত বিভিন্ন কৰ্মৰ ক্ষেত্ৰত জড়িত লোক আছে তেওঁলোকৰ বিশেষকৈ কাৰ্যালয় বা কৰ্মৰ ক্ষেত্ৰত কামৰ পেচা অলপ বাঢ়িব পাৰে আৰু অলপ বেছিকৈ কামখিনি কৰিব লগা হ'ব পাৰে বুলি কৈছে কাৰ্যালয়ত আপোনালোকৰ বেছিকৈ অতিৰিক্ত কাম কৰিবলগীয়া হ'ব পাৰে সময় কাম কৰিবলগীয়া হ'ব পাৰে বুলি কৈছে সময় আপোনালোকে অলপ কিছু দিবলগীয়া হ'ব পাৰে কৰ্মৰ ক্ষেত্ৰত স্বামী স্ত্ৰীৰ মাজত কিছু তৰ্ক বিতৰ্কৰ হোৱাৰ সম্ভাৱনা আছে জীৱনসংগীৰ লগত কিবা এটা ভুল বুজাবুজি হ'ব পাৰে সৰু সৰু কথা বতৰাক লৈ বিশেষকৈ তৰ্ক পেচাল হোৱাৰ সম্ভাৱনা আছে গতিকে কিছুমান ক্ষেত্ৰত ইগনোৰ কৰিব লাগে কিছুমান কথা বতৰা এৰা ধৰা মাজেৰে আপোনালোকে চলিবলৈ চেষ্টা কৰক বুলি কৈছে প্ৰেমৰ সম্পৰ্কত কিন্তু অলপ সাৱধান হ'ব লাগিব মানহানি আৰু বদনামৰ কাৰণ হ'ব পাৰে কিছু লোকৰ গতিকে অতি সাৱধান হ'ব লাগে বুলি কৈছে যিকোনো সিদ্ধান্ত লওঁতে সাৱধান হওক কাম কৰোঁতে সাৱধান হওক আপোনালোকে ইজনে সিজনৰ অনুভৱক সন্মান কৰক বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত আজি খাদ্যাভ্যাস আৰু লঘু খাদ্য আৰু আয়ুৰ্বেদিক বস্তু সেৱন কৰক যদি হেল্থৰ প্ৰব্লেম চলি আছে তেনেহ'লে আপোনালোকে নিজকে সুস্থ কৰি ৰাখিবৰ বাবে চেষ্টা কৰিব লাগিব পেটৰ বিষৰ বাবে কিছু লোকৰ অসুস্থতা এটা অনুভৱ কৰিব পাৰে গতিকে খোৱা বোৱাৰ ক্ষেত্ৰতো কিন্তু মেঘ ৰাশি জাতক জাতিকাসকলে অলপ গুৰুত্ব দিব লাগিব বুলি কৈছে আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো শ্বেয়াৰ কৰি দিব ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় বৃষ ৰাশি আজি বন্ধু বান্ধৱীক লগ পালে বিশেষকৈ যুৱক যুৱতীসকলে এটা বিশেষ বিষয়ত কথা বতৰা পাতিলে মনলৈ শান্তি আহিব বুলি কৈছে যি ধৰণৰ আপোনালোকৰ চিন্তা আপোনালোকৰ টেনচন সেইখিনি কিছু পৰিমাণে হ'লেও কমিব বুলি কৈছে যেতিয়া আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে কিছুমান কথা বতৰা শ্বেয়াৰ কৰিব ভাগ বতৰা কৰিব নতুন তথ্য আজি দিনটো লাভ কৰা হ'ব বুলি কৈছে কিবা এটা নতুন কথা জানিব পাৰিব পাৰে বুলি কৈছে
পৰিয়ালৰ সদস্যৰ সৈতে কিছু সময় কটালেও ইতিবাচক পৰিৱেশৰ সৃষ্টি হ'ব বুলি কৈছে গতিকে পাৰিলে যদি আপোনালোকে ঘৰৰ মানুহখিনিৰ লগত যদি অলপ সময় কটাব আপোনালোকে কিছু সুযোগ পায় কটাক বুলি কৈছে আৰু কিছুমান গুৰুত্বপূৰ্ণ আলোচনা কৰিলে ইতিবাচক আপোনালোকে কিছুমান সিদ্ধান্ত ল'ব পাৰিব বুলি কৈছে আজি এই সময়খিনিৰ প্ৰকৃতিৰ লগত বা নিসংগতাত কিছু সময় কটালেও মানসিক শান্তি পাব অকলশৰে যদি কিছু সময় কটায় তেতিয়াও আপোনালোক কিবা এটা কথা জানিব পাৰিব কিছুমান সমস্যাৰ বা কিছুমান প্ৰশ্নৰ উত্তৰ পাব বুলি কৈছে সমস্যাখিনি উত্তৰ পাব বুলি কৈছে খৰখেদাকৈ আৰু আবেগিকভাৱে কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব ইয়াৰ বাবে আপোনালোকৰ কিছুমান সমস্যা হ'ব পাৰে ইয়াৰ বাবে আপোনালোকৰ কামবোৰ নষ্ট হ'ব পাৰে আজি কাৰো লগত কাজিয়া লিপ্ত হোৱাতকৈ বিশেষকৈ মনে মনে থকাই ভাল বুলি কৈছে অৰ্থাৎ কাজিয়া দেখিছে অলপ পৰিস্থিতি অলপ বেয়া হ'ব পাৰে সিচুৱেশ্যনটো অলপ বেয়া হ'ব পাৰে গতিকে অলপ নিজে সেইখিনি ক্ষেত্ৰত নিজে মনে মনে থকাটোৱে ভাল বুলি কৈছে উচিত বুলি কৈছে কোনো ডাঙৰ খৰচ হঠাতে মানসিক চাপত আপোনালোকে পৰিবলৈ নকৰিব বুলি কৈছে কাৰণ ইয়াৰ বাবে কোনো আপোনালোকৰ সমস্যাৰ সমাধানৰ উপায় নাই বুলি কৈছে গতিকে নিজৰ খৰচ পাতিখিনি নিজে নিয়ন্ত্ৰণত ৰাখিব লাগিব নিজৰ প্ৰবলেমখিনি নিজে সলভ কৰিব লাগিব ব্যৱসায়ত বিশেষ চুক্তি পাব পাৰে কিন্তু একে সময়তে আপোনালোকে বহুত প্ৰতিযোগিতাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে অৱশ্যে বিচক্ষণতা বা বুদ্ধিমত্তাৰ দ্বাৰাও আপোনালোকৰ সমস্যাবোৰ সমাধান কৰিবলৈ সক্ষম হ'ব অফিচত বা কৰ্মৰ ক্ষেত্ৰত নিজৰ অধীনস্থসকলৰ প্ৰতি কোমল মনোভাৱ বজাই ৰাখক টান কথা নকব তেওঁলোকৰ মনৰ ভাৱবোৰ বুজিবৰ বাবে চেষ্টা কৰক স্বামী স্ত্ৰীৰ মাজত উপযুক্ত সম্প্ৰীতি থাকিব প্ৰেমৰ সম্পৰ্কটো মধুৰতা থাকিব বুলি কৈছে বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত বতৰৰ পৰিৱৰ্তনৰ বাবে কিছু লোকৰ কাহ চৰ্দি সমস্যা হ'ব পাৰে কিছু লোকৰ কান্ধৰ বিশেষকৈ আমনি কৰিব পাৰে বডি পেইন কিছু থাকিব ইয়াৰ বাবে ব্যায়াম আৰু যোগাসন কৰাটো সঠিক সমাধান বুলি কৈছে এই সময়খিনিত বিষ ৰাখি জাতক-জাতিকাসকলে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু ধ্যান দিব লাগিব বুলি কৈছে আজি আপোনালোকৰ বাবে এক সুখৰ দিন হ'ব বিশেষকৈ ব্যৱসায়ত উপাৰ্জন বৃদ্ধি কৰাত মনোনিৱেশ কৰিব লাগিব আজি কাকো ধন ধাৰে দিব নালাগে আজি মাতৃৰ পৰা কিবা এটা উপহাৰ পাব পাৰে গুৰুত্বপূৰ্ণ দায়িত্ব পাব পাৰে পৰিয়ালৰ কোনোবা এজন সদস্যৰ পৰা ভাল খবৰ পোৱাৰ বাবে আজি পৰিৱেশটো সুখকৰ হ'ব বুলি কৈছে শিক্ষাৰ বাবে বহিৰাজ্যলৈ যোৱাৰ ছাত্ৰ-ছাত্ৰীসকলে আজিৰ দিনটোত কৰবাত বিশেষকৈ আবেদন কৰাৰ সুযোগ পাব পাৰে বুলি কৈছে যিসকলৰ এটা মনৰ ড্ৰিমছ আছিল সপোন আছিল পূৰণ হ'ব পাৰে আপুনি হয়তো আপোনালোকৰ পৰিয়ালৰ সদস্যৰ সৈতে কোনো পিকনিক আদিলৈ যোৱাৰ পৰিকল্পনাও কৰিব পাৰে আজি কিন্তু স্বাস্থ্যৰ সম্পৰ্কে কোনো সমস্যাই আপোনালোকক আমনি কৰিব পাৰে যাৰ বাবে আপুনি চিকিৎসকৰ পৰামৰ্শ ল'লে আপোনালোকৰ বাবে ভাল হ'ব বুলি কৈছে অৰ্থাৎ পৰামৰ্শৰ প্ৰয়োজন আছে নিজকে সুস্থ কৰি ৰাখিবৰ বাবে নিজকে আপোনালোকে হেলথি কৰি ৰাখিবৰ বাবে নিজৰ হেলথৰ প্ৰতি ধ্যান ৰাখিব লাগিব খোৱাবৰ প্ৰতি সাৱধান হ'ব লাগিব প্ৰথমতে কৈছিলো আপোনালোকৰ কাহ চৰ্দিৰ সমস্যা বাৰুকো অশান্তি দিব পাৰে গতিকে নিজৰ স্বাস্থ্যৰ প্ৰতি ক্ষেত্ৰত কিন্তু বিষ ৰাখি জাতক-জাতিকাসকলে অলপ গুৰুত্ব দিব লাগিব বুলি কৈছে আজি বিষ ৰাখি জাতক-জাতিকাসকলৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 নতুনকৈ যদি চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো মনৰ ইচ্ছাবোৰ পূৰণ হওক মিথুন ৰাশি আজি আপোনালোকৰ বাবে কিছু ডাঙৰ সফলতা কঢ়িয়াই আনিবলৈ গৈছে কিবা এটা কামত আপুনি ভাল সাকসেস হ'ব পাৰে বুলি কৈছে কোনোবা বিশেষকৈ সম্পত্তিত বিনিয়োগ কৰিলেও বিশেষকৈ আপোনালোকৰ বাবে ভাল হ'ব আগলৈ কামত আহিব আপোনাৰ কষ্টৰে কৰ্মৰ ক্ষেত্ৰত ভাল স্থান লাভ কৰিব পাৰে আপুনি যিখিনি কষ্ট কৰি আছে হাৰ্ড ওয়াৰ্কিং কৰিছে সেই কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ সেই কষ্টৰ খিনিতে বা কষ্টৰ ফলতহে আপোনালোকে সেইখিনি স্থান লাভ কৰিবলৈ সক্ষম হ'ব বুলি কৈছে যিমান পাৰে আপোনালোক সক্ৰিয় হৈ থকা কৰ্মৰ ক্ষেত্ৰত নিজৰ কৰণীয় কামখিনি সুন্দৰভাৱে পৰিচালনা কৰি আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰক ভাল হ'ব বুলি কৈছে আজি ব্যৱসায়ত পুৰণি পৰিকল্পনাৰ পৰা ভাল লাভ পাব পাৰে আজি আপোনাৰ বাবে প্ৰগতিৰ নতুন পথ মুকলি হ'ব আৰু আপুনি কিছু কামৰ বাবে অলপ চিন্তিত হ'ব পাৰে যাৰ বাবে আপুনি হয়তো অলপ দূৰত্বৰ যাত্ৰাত নামিব লগা হ'ব পাৰে বহু দিনৰ মূৰত পুৰণি বন্ধু এজনক লগ পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে ছাত্ৰ-ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত সম্পূৰ্ণ মনোনিৱেশ ৰাখিব লাগে তেতিয়াহে পৰীক্ষাত জয়ী হ'ব পাৰিব বা সফলতা অৰ্জন কৰিব ভাল এটা ৰিজাল্ট আনিব পাৰিব গতিকে পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিবলৈ কৈছে গতিকে ধ্যান ৰাখিব ষ্টাডি ক্ষেত্ৰত গুৰুত্ব দিয়ক বুলি কৈছে আজি বন্ধু বান্ধৱীক লগ পালে এটা পুৰণি বিষয়ত বিশেষকৈ কথা বতৰা হ'ব পাৰে বুলি কৈছে মানসিক শান্তি লাভ কৰিব আজি মিথুন ৰাশিৰ জাতক-জাতিকাসকলে যদি কিবা এটা পেন্ডিং আপোনালোকৰ টকা পইচা কৰবাত পাব লগা আছিল আজি সেই টকা পইচা পাবলৈ সক্ষম হ'ব পাৰে বুলি কৈছে বা পাবলৈ চেষ্টা কৰিলে নিশ্চয়কৈ পাব ইয়াত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে অৰ্থাৎ সেই ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে
আৱেগিকভাৱে বা আৱেগিকতাৰ পৰিৱৰ্তে ব্যৱহাৰিকভাৱে কামবোৰ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক ইয়াৰ দ্বাৰা আপুনি সৰ্বোত্তম পদ্ধতিৰে নিজৰ সিদ্ধান্তবোৰ ল'ব পাৰিব যিকোনো বিষয়ৰ সন্দৰ্ভত ছাত্ৰ-ছাত্ৰীৰ লগত চলি থকা বা ছাত্ৰ-ছাত্ৰীৰ যদি কিবা এটা প্ৰবলেম চলি আছে বা সমস্যা চলি আছে সেইখিনি সমাধান হ'ব পাৰে বুলি কৈছে ধ্যান ৰাখক আজি মনত ৰখা এটা গুৰুত্বপূৰ্ণ কথা হ'ল যে সকলোকে বিশ্বাস নকৰা সকলোকে বিশ্বাস কৰিলে কিন্তু আপোনালোকে সমস্যাত পৰিব পাৰে সকলোকে বিশ্বাস নকৰিব গতিকে বেছি বিশ্বাস কৰাৰ পৰা দূৰত্ব বজাই ৰাখক বুলি কৈছে কাৰণ কিছুমান ক্ষেত্ৰত বিশ্বাসঘাতকতা কিছুমান লোকে কৰিব পাৰে বুলি কৈছে আৰু আপোনালোকৰ পৰিকল্পনা কাৰ্যকৰী কৰাত বেছি সময় নিদিব আৰু দ্ৰুত সিদ্ধান্ত লওক বুলি কৈছে কিছুমান অপ্ৰয়োজনীয় খৰচো হ'ব পাৰে আৰু সেইবোৰ নিয়ন্ত্ৰণ কৰাটো কঠিন হ'ব পাৰে ব্যৱসায় দৃষ্টিকোণৰ পৰা এই সময়ত অতি কঠোৰ পৰিশ্ৰম আৰু সজাগ হোৱা সময় বুলি কৈছে কঠোৰ পৰিশ্ৰম কৰিব লাগিব হাৰ্ড ৱৰ্কিং কৰিব লাগিব আৰু সেই অনুসাৰে আপোনালোকে ফল পাব বুলি কৈছে সজাগ হৈ থাকিব লাগিব এক্টিভ হৈ থাকিব লাগিব ব্যৱসায়ত একেবাৰে অসাৱধান নহ'ব আপোনালোকৰ জনসংযোগৰ পৰিসৰ বৃদ্ধি কৰক বুলি কৈছে চাকৰিত ক্লায়েণ্টৰ প্ৰতি সুখদায়ক আচৰণ আৰু ধৈৰ্য থকাটো অতিকৈ প্ৰয়োজনীয় পৰিয়ালৰ সদস্যৰ মাজত সঠিক সমন্বয়ৰ বাবে মিলাপ্ৰীতিৰ বাবে ঘৰখনত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে আজি প্ৰেমৰ সম্পৰ্কটো কৈছে যে ঘনিষ্ঠতা বাঢ়িব ইজনে সিজনৰ আৱেগক বুজি পাব ভাল এটা পৰিৱেশৰ সৃষ্টি হ'ব বুলি কৈছে প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কৈছে যে আজিৰ দিনটোত আত্মবিশ্বাস আৰু মনোবল কম অনুভৱ কৰিব পাৰে এই সময়খিনিত কিন্তু আত্মনিৰীক্ষণত কিছু সময় কটাক বুলি কৈছে মানসিক শান্তি লাভ কৰিবলৈ সক্ষম হ'ব গতিকে মিথুন ৰাশিৰ জাতক-জাতিকাসকলে নিজৰ হেল্থৰ প্ৰতি নিজৰ স্বাস্থ্যৰ প্ৰতি ক্ষেত্ৰত কিন্তু গুৰুত্ব দিব লাগিব নিজকে সুস্থ কৰি ৰখাৰ বাবে যত্ন লওক বুলি কৈছে আজি মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মহাদেৱৰ কৃপাত মা লক্ষ্মীৰ কৃপাত আপোনালোকৰ দিনটো শুভ হওক ওম নমঃ শিৱায় আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মনৰ ইচ্ছাবোৰ পূৰণ হওক কৰ্কট ৰাশি হঠাতে যিকোনো বাকি থকা কামৰ সমাধান হোৱাৰ লগে লগে আপুনি মানসিক চাপমুক্ত অনুভৱ কৰিব হঠাতে যদি কৈছে যে অৰ্থাৎ কিছুমান কাম যদি আপোনালোকৰ পেন্ডিং ৰৈছিল কামখিনি আধৰুৱা হৈছিল হঠাতে যদি সেই কামখিনি কমপ্লিট হ'ব যেতিয়া সমাধান হ'ব তেতিয়া আপোনালোকৰ মনত যি ধৰণৰ চিন্তা যি ধৰণৰ আপোনালোকৰ টেনচন সেইখিনিৰ পৰা আপোনালোকে অলপ মুক্তি অনুভৱ কৰিব বুলি কৈছে কিছু দিনৰ পৰা চলি থকা যিকোনো ধৰণৰ আপোনালোকৰ সমস্যা অস্থিৰতাৰ পৰা আপুনি সকাহ পাব বুলি কৈছে আপুনি পুনৰ শক্তি গোটাই নিজৰ কামত মনোনিৱেশ কৰিব পাৰিব আজি অপ্ৰয়োজনীয় ভ্ৰমণ পিছুৱাই দিলে ভাল হ'ব সময় আৰু ধন ৰাহি হ'ব বুলি কৈছে অপ্ৰয়োজনীয় ভ্ৰমণবোৰ পৰিহাৰ কৰক বুলি কৈছে সময় আৰু ধন আপোনালোকে সৎ কামত ইউজ কৰক ভাল হ'ব ধ্যান ৰাখক পৰিয়াল বা ব্যৱসায়ৰ লগত জড়িত কোনো কথাকে আওকাৰ নকৰিব গুৰুত্ব দিব লাগিব আপোনালোকৰ বিশেষকৈ এই সময়খিনিত অসাৱধানতাৰ বাবে ঘৰখনতে কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে ইয়াৰ ফলত কৈছে যে পাৰস্পৰিক সম্পৰ্কত নেতিবাচক প্ৰভাৱ পৰিব পাৰে ছাত্ৰ-ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব আৰু মনোযোগ দিব লাগিব উপযুক্ত মনোযোগৰ প্ৰয়োজন আছে ব্যৱসায়ৰ লগত জড়িত যিকোনো আইনী বিবাদ চলি আছে যদি আজিৰ দিনটো সমাধান কৰিবলৈ চেষ্টা কৰক বুলি কৈছে পৰিস্থিতি বহু পৰিমাণে বিশেষকৈ আপোনালোকৰ পক্ষত থাকিব কৰ্মৰত লোকসকলে এই সময়খিনিত কিন্তু অলপ সাৱধান হ'ব লাগিব সহকৰ্মীসকলৰ সৈতে সম্পৰ্ক অৱনতি ঘটিব পাৰে কিবা এটা ভুল বুজাবুজি হ'ব পাৰে তৰ্কৰ পেচাল হ'ব পাৰে গতিকে ধ্যান ৰাখক আনৰ বিষয়ত হস্তক্ষেপ নকৰিলে ভাল হ'ব আনৰ যদি কিবা এটা সমস্যা হৈছে প্ৰব্লেম চলিছে তৎক্ষণাত সোমাই নপৰিব স্বামী স্ত্ৰীৰ দুয়োজনে একেলগে ঘৰুৱা সমস্যাৰ বিষয়ে আলোচনা কৰিব লাগে এটা সমাধান নিশ্চিতকৈ ওলাই আহিব বুলি কৈছে অসাৰ প্ৰেমত সময় নষ্ট নকৰিব কাহ চৰ্দি আৰু ডিঙি বিষৰ দৰে সমস্যাৰ আপোনালোকৰ থাকিব এই সময়ত অত্যধিক বিৰতিৰ পৰিহাৰ কৰি দৈনন্দিন কাম কাজ আপোনালোকে সংগঠিত কৰি ৰাখি বা কৰি ৰখাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব এই সময়খিনিত চাকৰিত কাম কৰাৰ লোকসকলৰ বাবে আজি এটা বিশেষ দিন হ'বলৈ গৈছে শ্বেয়াৰ মাৰ্কেটৰ লগত জড়িত লোকসকলে হয়তো কিছু ডাঙৰ কাম পাব পাৰে বিশেষকৈ ভাল এটা মুনাফা অৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰে কিন্তু ৰিস্কি কামত তৎক্ষণাত আগ নাবাঢ়িব সতৰ্কতা অৱলম্বন কৰক অভিজ্ঞতা নাইকিয়া কামত আপোনালোকে তৎক্ষণাত আগ নাবাঢ়িব নতুন প্ৰজেক্ট এটাৰ পোৱাৰ সম্ভাৱনা অতি বেছি আৰু উপাৰ্জন বৃদ্ধিৰ লগে লগে আপোনালোকৰ সুখৰ কোনো সীমা নাথাকিব চাকৰিত কাম কৰাৰ লোকসকলে নিজৰ বিষয়ৰ কথাত গুৰুত্ব দিব লাগিব নহ'লে তেওঁলোকৰ কামত কিছু অশান্তি হ'ব পাৰে যিকোনো বিনিয়োগত বিশেষকৈ মুকলিকৈ ধন বিনিয়োগ কৰাটো আপোনালোকৰ বাবে ভাল
হ'ব আপুনি আপোনালোকৰ ভৱিষ্যতৰ বাবে কিছু পৰিকল্পনা কৰিব কিন্তু আপোনালোকৰ এলাহৰ আৰু আপোনালোকৰ কামত অসাৱধানতাৰ বাবে কিছু সমস্যা হ'ব পাৰে গতিকে এই গুটেইখিনি কথাৰ প্ৰতি আপোনালোকে ধ্যান দিব ভাল প্ৰতিফলন দেখিব শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰঙৰ শুভ সংখ্যা হ'ব 6 নতুনকৈ যদি চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিওটো পাৰিলে শেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় সিংহ ৰাশি দৈনিক ৰাশিফল অনুসৰি সিংহ ৰাশিৰ লোকসকলৰ বাবে আজি এটা স্বাভাৱিক দিন হ'ব কাৰোবাক কোনো প্ৰতিশ্ৰুতি দিয়াৰ আগতে বা কাৰোবাক যদি কিবা এটা কথা দিয়ে সেই কথাখিনি দিয়াৰ আগতে চিন্তা কৰিব লাগে বুলি কৈছে আৰু আবেগিকভাৱে কোনো সিদ্ধান্ত ল'ব নালাগে বন্ধু বান্ধৱীৰ লগত আড্ডা মাৰি কিছু সময় কটাব আজি আপোনালোকৰ ঘৰত এজন অতিথিও আহিব পাৰে সামাজিক খণ্ডত কাম কৰাৰ লোকসকলৰ পদবী আৰু প্ৰতিপত্তি বৃদ্ধি পাব কৰ্মৰ ক্ষেত্ৰত কিছুমান সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে যদি আপুনি আপোনালোকৰ পৰিয়ালৰ সদস্যৰ পৰা কিবা এটা সহায় বিচাৰে তেন্তে আপুনি সেই সহায়ও সহজে পোৱা যেন লাগিব বুলি কৈছে খাদ্যাভ্যাসৰ লগত জড়িত বিষয়বোৰত বিশেষকৈ অসাৱধানতাৰ পৰা আঁতৰি থাকিব লাগিব বুলি কৈছে অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব বুলি কৈছে আজি সিংহ ৰাশিৰ জাতক-জাতিকাসকলে নিজৰ কামখিনি কৰণীয় যিখিনি কাম আছে যাৱতীয় যিখিনি কাম আছে সেইখিনি সুন্দৰভাৱে কৰি নিবলৈ পাৰিব বুলি কৈছে ভাল প্ৰতিফলন দেখিব কোনো অচিনাকি ব্যক্তিক বিশেষকৈ লগ পালে আপুনি এটা নতুন কথা শিকিব জানিব পাৰিব আপোনাৰ সময় ধৰ্মীয় কাম-কাজ আৰু আধ্যাত্মিক সংগঠনৰ সৈতে সহযোগিতাত অতিবাহিত হ'ব ইয়াৰ দ্বাৰা আপুনি আধ্যাত্মিক শান্তি লাভ কৰিব আৰু আপুনি আপোনালোকৰ কামবোৰ সৰ্বোত্তমভাৱে কৰিব পাৰিব ধ্যান ৰাখক নেতিবাচক প্ৰৱণতা থকা মানুহৰ পৰা দূৰত্ব বজাই ৰাখক নহলে আপোনালোকৰ সন্মান বিশেষকৈ আপোনালোকৰ ইমেজত কিছু প্ৰভাৱ পৰিব পাৰে যিকোনো ধৰণৰ ৰিস্ক লোৱাটো আপোনালোকক বিপদত পেলাব পাৰে গতিকে এই সময়ত আপোনালোকৰ ধৈৰ্য বজাই ৰাখক ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব খনৰ সুখ আৰু শান্তিৰ পৰিৱেশ থাকিব পাৰস্পৰিক সম্পৰ্কটো মধুৰতা ঘূৰি আহিব বুলি কৈছে বতৰ আপোনালোকৰ কিছু নিগেটিভ প্ৰভাৱৰ বাবে নিজকে ৰক্ষা কৰিবলৈ বিশেষকৈ প্ৰাকৃতিক বস্তু যিমান পাৰে সেৱন কৰক বুলি কৈছে নিজৰ হেল্থৰ প্ৰতি কিন্তু সিংহ ৰাশিৰ জাতক-জাতিকাসকলে গুৰুত্ব দিব লাগিব বুলি কৈছে স্বাস্থ্যৰ সম্পদ গতিকে ধ্যান ৰাখিব শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰঙৰ শুভ সংখ্যা হ'ব 3 নতুনকৈ যদি চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিওটো পাৰিলে শেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় কন্যা ৰাশি আজি কিছু ভাল খবৰ পালে গোটেই দিনটো সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে কিছু দিনৰ পৰা যি কামৰ বাবে আপুনি চেষ্টা কৰি আহিছে সেই কামে আজি গতি লাভ কৰিব আৰু সফলতা লাভ কৰিব বুলি কৈছে কিছুমান কামৰ ক্ষেত্ৰত আপুনি সেইখিনি দেখিব আজি অভিজ্ঞ বা জনাশুনা লোকৰ লগত সামাজিকভাৱে মিলিজুলি থাকিব পাৰিব আৰু নতুন তথ্য লাভ কৰিব আজি ধ্যান ৰাখক আয়তকৈ খৰচ অলপ বেছি হ'ব আপুনি বহুত বিষয়ত ধৈৰ্য আৰু বিশেষকৈ কামখিনি অলপ কৰোঁতে সতৰ্কতা অৱলম্বন কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে কথা বতৰাৰ সময়ত উপযুক্ত শব্দহে ব্যৱহাৰ কৰক লগতে মনত ৰাখিব যে খং আৰু খৰখেদাৰ বাবে কিছুমান কাম নষ্ট হ'ব পাৰে ব্যৱসায়িক কামত কিছু উত্থান পতন হ'ব পাৰে কিন্তু বৰ্তমান সময়ত কাম-কাজ বিশেষকৈ কৰোঁতে সাৱধান হোৱাটো নিশ্চিতভাৱে পোৱা গৈছে সহকৰ্মী আৰু কৰ্মচাৰীসকলৰ সম্পূৰ্ণ সহযোগিতা থাকিব আজি কাৰ্যালয়ত সহকৰ্মীসকলে আপোনালোকৰ বিৰুদ্ধে কিবা এটা ষড়যন্ত্ৰ কৰিব নিজে সেইখিনি ক্ষেত্ৰত কিন্তু সাৱধান হ'ব লাগিব বুলি কৈছে এই সময়খিনিত কিন্তু পৰিয়ালৰ কামত সহযোগিতা কৰি থাকিলে বা সকলোৱে যত্ন ল'লে পৰিৱেশটো সুখদায়ক আৰু ভাল হৈ থাকিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কামৰ প্ৰভাৱৰ বাবে হতাশাৰ দৰে অৱস্থাৰ সৃষ্টি হ'ব পাৰে আপোনালোকৰ চিন্তাধাৰা ভাল আৰু ইতিবাচক কৰি ৰাখক বুলি কৈছে নিশ্চয়কৈ আপোনালোকে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজি আপোনালোকৰ বাবে কিছু জটিলতাও আহিব কিছুমান ক্ষেত্ৰত সেইখিনি সমস্যা সমাধান কৰিব পাৰিব আপোনালোকৰ যিকোনো ভুল সিদ্ধান্ত আপোনাক অসুবিধা দিব পাৰে কাৰণ আপুনি কিছুমান কামৰ খণ্ডত বিশেষকৈ আপোনালোকৰ ইচ্ছা অনুসৰি কাম কৰিব যাৰ বাবে আপুনি সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰিবাৰিক জীৱনত সমন্বয় বজাই ৰাখিব লাগিব বুজাবুজি লাগিব আণ্ডাৰষ্টেণ্ডিং লাগিব ইজনে সিজনৰ অনুভৱক সন্মান কৰিব লাগিব বুজি পাব লাগিব ব্যক্তিগত বিষয়ত কোনো বাহিৰৰ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো উচিত নহয় আনে কি ধৰণে পৰামৰ্শ দিব বা সেইমতে কাৰ্যকৰী কৰিলে কিছুমান ক্ষেত্ৰত সমস্যাও হ'ব পাৰে এটা আইনী বিষয় আছে বিশেষকৈ আশাব্যঞ্জক যেন লাগিছে আজি য'ত আপুনি বহুত কষ্টৰ অন্তত জয়ী হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে এই সময়খিনিত কিন্তু আপোনালোকৰ নিজৰ সংৰাগবোৰ নিয়ন্ত্ৰণ কৰিব লাগিব বুলি কৈছে ব্যক্তিগত বিষয়ত কোনো বাহিৰৰ মানুহক কিন্তু বেছিকৈ আপোনালোকে বিশেষকৈ ইনভলভ হ'ব নিদিব আজি এই সময়খিনিত কৈছে যে আপোনালোকৰ জীৱন সংগীৰ স্বাস্থ্যক লৈ আপোনালোকৰ চিন্তা থাকিব আৰু কিছু লোকে বিশেষকৈ জীৱন সংগীৰ সৈতে বজাৰ কৰিবলৈ যাব পাৰে
কৰবাত পিকনিক বা ভ্ৰমণৰ কাৰ্যসূচী কৰিব পাৰে ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো মনৰ ইচ্ছাবোৰ পূৰণ হওক জয় শ্ৰী ৰাম ওম নমঃ শিৱায় তুলা ৰাশি আজি তুলা ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন আজি বিতৰ্ক চলি থাকিলে বা কৰবাত যদি কাৰ্যপেচ চালু হয় কাৰোবাৰ সহায়ত সমাধান হ'ব পাৰে কিছু দিনৰ পৰা বাকি থকা কামবোৰ সম্পূৰ্ণ কৰাৰ বাবে এইটো এটা অৰ্থাৎ আজি দিনটোত সময় অনুকূল বুলি কৈছে চতুৰ আৰু বুদ্ধিমানৰ কাম কৰিলে পৰিস্থিতি আপোনালোকৰ পক্ষত হ'ব আজি ধ্যান ৰাখক কোনোবাখিনি সময়ত অতিৰিক্ত কামৰ বাবে খং আৰু খিংখিঙা অনুভৱ কৰিব পাৰে বা সেই ধৰণৰ ভাৱখিনি আপোনালোকৰ মনত উদয় হ'ব পাৰে যেতিয়া কামৰ প্ৰেছাৰ থাকিব গতিকে তেনে পৰিস্থিতিত নিজৰ স্বভাৱ কিন্তু নিয়ন্ত্ৰণত ৰাখক বুলি কৈছে আজি কাৰো ব্যক্তিগত জীৱনত হস্তক্ষেপ নকৰিব অন্যথা সম্পৰ্কবোৰ বেয়া হ'ব পাৰে বুলি কৈছে ব্যৱসায়িক ক্ষেত্ৰত কৈছে যে ব্যৱসায়িক কামত সৰু সৰু সমস্যাৰ সৃষ্টি হ'ব পাৰে কিন্তু সময়মতে ইয়াৰ সমাধানো পোৱা যাব বিশেষকৈ মহিলাসকলে নিজৰ কামৰ প্ৰতি বা নিজৰ কাম অতি ভালদৰে সম্পূৰ্ণ কৰিব পাৰিব অংশীদাৰিত্বৰ সম্পৰ্কৰ বিষয়ত স্বচ্ছতা বজাই ৰখাটো অতিকৈ প্ৰয়োজনীয় স্বামী স্ত্ৰীয়ে পাৰস্পৰিক সম্প্ৰীতিৰ জৰিয়তে ঘৰৰ যি ব্যৱস্থা অনুকূল কৰি ৰাখিব মনোৰঞ্জন সম্পৰ্কীয় অনুষ্ঠানো আপোনালোকৰ হ'ব পাৰে আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা খাদ্য আৰু দৈনন্দিন কাম-কাজ সংগঠিত কৰি ৰাখক নিজৰ খোৱা-বোৱাৰ ক্ষেত্ৰত কিন্তু সাৱধান হ'ব লাগিব শাৰীৰিক আপোনালোকৰ দুৰ্বলতা শৰীৰ বিষৰ দৰে সমস্যাই আপোনালোকক আমনি কৰিব পাৰে গতিকে নিজৰ স্বাস্থ্য পাতি ক্ষেত্ৰত কিন্তু গুৰুত্ব দিব লাগিব যিমানে কাম নকৰক কিন্তু নিজৰ স্বাস্থ্যৰ কিন্তু আপোনালোকৰ নিজৰ হেল্থক কিছু আপোনালোকৰ ৰেষ্টৰ প্ৰয়োজন আছে কিছু আপোনালোকৰ জিৰণি লওক বুলি কৈছে নিশ্চয়কৈ আপোনালোকে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজি নিজৰ কেৰিয়াৰক লৈ বিশেষকৈ চিন্তিত থকা যিসকল লোক আছে তেওঁলোকৰ বাবে কঢ়িয়াই আনিছে কিছু ভাল খবৰো বুলি কৈছে আৰু এই সময়খিনিত কিন্তু উপযুক্ত সিদ্ধান্ত নিজে ল'বৰ বাবে চেষ্টা কৰক সিদ্ধান্তবোৰ কেনে ধৰণে ল'লে উপকৃত হ'ব কেনে ধৰণে সাকসেস হ'ব সেই ধৰণৰ চিন্তাবোৰ আপোনালোকে আগতীয়াকৈ কৰিব লাগিব ব্যৱসায়িক দৃষ্টিকোণৰ পৰা কৈছে যে সৰু সৰু লাভৰ সুযোগৰ প্ৰতি কিন্তু গুৰুত্ব দিব লাগিব যে আপোনালোকে ডাঙৰ এটা লাভ কৰিব সেইখিনি যদি আশা থাকে কিন্তু আপোনালোকৰ সৰুখিনি হেৰুৱাব পাৰে গতিকে সৰুৰ পৰা ডাঙৰ হ'ব গতিকে সৰু লাভৰ সুযোগবোৰো হেৰুৱাব নালাগে সেইখিনি ক্ষেত্ৰতো আপোনালোকে গুৰুত্ব দিব লাগিব বুলি কৈছে আৰু সময়ৰ সৎ ব্যৱহাৰ কৰিব লাগিব ব্যৱসায়ীসকলে বুলি কৈছে আজি ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ সুযোগ পাব বুলি কৈছে অলপ চিন্তিত আপোনালোকৰ হ'ব কাৰণ আপুনি বহুত ঘূৰি ফুৰিব অৰ্থাৎ আপোনালোকে কষ্ট কৰিব সেই কষ্টৰ ফলতহে আপোনালোকে সেইখিনি ফল পাব আজি অদ্ভুত কামত লিপ্ত হোৱা উচিত নহয় বা আপোনালোকৰ অনৈতিক কামত জড়িত হ'ব নালাগে য'ত সমস্যা আছে প্ৰবলেম হ'ব সেইখিনিৰ পৰা আঁতৰি থাকক আপুনি আৰু আপোনালোকৰ নিজৰ জীৱন সংগী বা আপোনালোকৰ পৰিয়ালৰ বাবে সময় উলিয়াব লাগে বুলি কৈছে ইয়াৰ উপৰি ছাত্ৰ-ছাত্ৰীসকলে পঢ়াৰ লগতে আন বিষয়ৰ বাবেও বা এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিছৰ ওপৰত গুৰুত্ব দিব লাগে অন্যান্য বিষয়ৰ প্ৰতি আপোনালোকে গুৰুত্ব দিব লাগে আবেদন কৰিব পাৰে বুলি কৈছে খেলা ধূলাৰ প্ৰতি ধ্যান ৰাখিব লাগিব পঢ়িবও লাগিব গতিকে সকলো দিশতে অলপ জড়িত হ'লে ভাল এটা প্ৰতিফলন দেখিব কোনো ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কিছু সুযোগ পাব বুলি কৈছে পিতৃ-মাতৃৰ সৈতে আণ্ডাৰষ্টেণ্ডিং বজাই ৰাখক বুজাবুজি লাগিব যিকোনো সিদ্ধান্ত লওঁতে সতৰ্কতা অৱলম্বন কৰক ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 6 নতুনকৈ যদি চাই আছে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব ওম নমঃ শিৱায় বৃশ্চিক ৰাশি আজিৰ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমে দেখা পোৱা গৈছে সময় অতি অনুকূল আপোনালোকৰ নম্ৰ আৰু বিশেষকৈ আপোনালোকৰ সহজ সৰল বিশেষকৈ স্বভাৱটো আপোনালোকৰ ব্যক্তিত্ব অধিক বৃদ্ধি কৰিব পাৰে বুলি কৈছে আজি আপোনালোকৰ নিজৰ লক্ষ্যৰ দিশে সম্পূৰ্ণ একাগ্ৰতাৰে আগবাঢ়ি যাব নিজৰ এইমৰ প্ৰতি ফোকাস দিব আজি ঘৰতে কোনোবা শুভ অনুষ্ঠানৰ লগতে বিশেষকৈ কিছু গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে বুলি কৈছে বা জড়িত কাৰ্যসূচী হ'ব পাৰে ধ্যান ৰাখিব লাগিব ওচৰ চুবুৰীয়াৰ লগত কিবা এটা কাজিয়া বা ভুল বুজাবুজি হ'ব পাৰে গতিকে অলপ সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে অসাৰ কামত লিপ্ত হৈ ব্যক্তিগত কামত আপোচ নকৰিব আজি কোনো ধৰণৰ যাত্ৰা হাতত নলব বুলি কৈছে সতৰ্কতা অৱলম্বন কৰিলে ভাল প্ৰতিফলন দেখিব আজি সময়ৰ সঠিক আপোনালোকৰ ব্যৱহাৰ দ্বাৰাহে সফলতা লাভ কৰিব গতিকে যিখিনি টাইম পাব সেইখিনি সৎভাৱে ব্যৱহাৰ কৰক ভাল ধৰণে ব্যৱহাৰ কৰক বুলি কৈছে ভাল প্ৰতিফলন দেখিব ব্যৱসায়ৰ ক্ষেত্ৰত কৈছে যে এই সময়ত ব্যৱসায়ত কিছু প্ৰত্যাহ্বান আহিব পাৰে
সঠিক শৃংখলা বজাই ৰাখিবলৈ বহুত কষ্টৰ প্ৰয়োজন ধৈৰ্য বজাই ৰাখক আজি কৰ্মচাৰী কাৰ্যকলাপৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব আপোনালোকে সতৰ্কতা অৱলম্বন কৰা অফিচৰ পৰিৱেশ শান্তিপূৰ্ণ হ'ব বুলি কৈছে স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সম্প্ৰীতিৰ বাবে পৰিয়ালত সুখ আৰু শান্তিৰ আৰু মধুৰ পৰিৱেশ থাকিব প্ৰেমৰ সংগীক লগ পোৱাৰ সুযোগ থাকিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কৈছে যে ভাৰসাম্যহীন খাদ্যৰ বাবে এচিডিটি আৰু গেছৰ দৰে সমস্যাৰ বৃদ্ধি পাব পাৰে সৃষ্টি হ'ব পাৰে গতিকে খোৱা-বোৱাৰ ক্ষেত্ৰতো কিন্তু বিচ্ছিক ৰাশি জাতক জাতিকাসকলে অলপ ধ্যান দিব লাগিব বুলি কৈছে দৈনিক ৰাশিফল অনুসৰি আজিৰ দিনটোত আপোনালোকৰ বাবে কৈছে যে খৰচ বৃদ্ধিৰ ক্ষেত্ৰত সাৱধান হ'ব লাগে নহলে ইয়াৰ প্ৰভাৱ কিন্তু আপোনালোকৰ আৰ্থিক অৱস্থাত পৰিব পাৰে গতিকে খৰচ পাতি আপোনালোকে নিয়ন্ত্ৰণত ৰাখিব লাগিব যধে মধে টকা পইচা খৰচ নকৰিব সেভিংৰ ওপৰত গুৰুত্ব দিব লাগিব বুলি কৈছে আজি আপোনালোকৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতাৰ দ্বাৰা আপুনি উপকৃত হ'ব আপুনি নিজৰ বিবেচনাৰ ব্যৱহাৰ কৰিব লাগে আৰু পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ মাজত যদি কোনো বিষয় বিবাদ হয় তৰ্ক পেচাল হয় তেন্তে তেওঁলোকক নীৰৱ কৰি ৰাখিব লাগে বুলি কৈছে আপোনালোকৰ চৌপাশে থকা যি বা বসবাস কৰাৰ শত্ৰুৰ প্ৰতি কিছুমান আপোনালোকৰ মানুহ হিংসা কৰিব পাৰে বুজি পাব যে কোনসকলে আপোনালোকক ভাল পায় আচলতে হিংসা নকৰে কোনে হিংসা কৰে সেইখিনি ক্ষেত্ৰতো আপোনালোকে গুৰুত্ব দিব লাগিব চিনি পাব লাগিব মানুহক আজি কিবা এটা সমস্যাৰ বাবে সন্তানৰ ওপৰত খং উঠিব পাৰে বুলি কৈছে আপোনালোকৰ যিকোনো দায়িত্ব যদি পায় আপোনালোকে যদি কিছুমান দায়িত্ব গুৰুত্বপূৰ্ণ দায়িত্ব আপোনালোকক দিয়া হয় সেই দায়িত্বখিনি সময়মতে সম্পূৰ্ণ কৰিব লাগে বুলি কৈছে নহলে কাৰোবাৰ কথা শুনিবলগীয়া হ'ব পাৰে বুলি কৈছে গতিকে সকলো দিশ যদি আপোনালোকে চালি জাৰি চাই আপোনালোকে চলি যায় নিশ্চয়কৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধনু ৰাশি আজি আপোনালোকৰ বাবে এক জটিল দিন হ'ব অৰ্থাৎ কষ্টকৰ দিন হ'ব কষ্ট কৰিব সেই অনুসাৰে আগবাঢ়িব বুলি কৈছে বিনা কষ্টত আপোনালোকে সাকসেছ বা সফলতা অৰ্জন কৰিব নোৱাৰিব আজি লেনদেনৰ সমস্যাৰ বিষয় বা লেনদেনৰ ক্ষেত্ৰত যদি কিবা এটা সমস্যা হয় প্ৰবলেম হয় বিশেষকৈ সচেতন হওক বুলি কৈছে গতিকে সমস্যা হলে কিন্তু আপোনালোকৰ নিজৰে লোকচান হ'ব পাৰে গতিকে অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব আপুনি নতুন কিবা এটা চাকৰি বা কিবা এটা কৰ্মসংস্থাপন বিশেষকৈ পাব পাৰে বুলি কৈছে বা এটা লোৱাত ব্যস্ত থাকিব গতিকে আগৰ যি কৰ্মটো কৰিছে তাৰ প্ৰতি কিন্তু কম গুৰুত্ব দিব লাগিব আৰু লগতে খৰচৰ কথাও ভালদৰে চিন্তা কৰিব লাগিব যথে মতে টকা পইচা খৰচ নকৰিব যদি আপুনি দীৰ্ঘদিন ধৰি শৰীৰৰ বিষত ভুগি আছে হেলথৰ কিছু সমস্যা চলিছে বহু দিনৰ পৰা আপোনালোকে ফেস কৰিছে তেনেকুৱা ধৰণৰ প্ৰবলেম তেন্তে আপুনি ইয়াক আওকাণ কৰা উচিত নহয় চিকিৎসকৰ পৰামৰ্শ লওক বুলি কৈছে পৰিয়ালৰ বিষয়বোৰ বাহিৰৰ মানুহৰ সন্মুখত নানিব অৰ্থাৎ ঘৰখনত কিবা এটা তৰ্ক পেচাল লাগিছে সেইখিনি যাতে বাহিৰৰ মানুহ গম নাপায় তাৰ প্ৰতি ধ্যান ৰাখক বুলি কৈছে কাৰণ বেলেগৰ মানুহ বা আন মানুহ আপোনালোকৰ সেইখিনি ক্ষেত্ৰত কিছুমান সমস্যাৰ সৃষ্টি কৰিব পাৰে বা আপোনালোকৰ দুৰ্বলতাৰ সুযোগ লৈ কিছুমান ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিব পাৰে গতিকে সকলোকে বিশ্বাসত নৰব বুলি কৈছে আজি এই সময়খিনিত কিন্তু আপোনালোকৰ পাৰিবাৰিক আৰু সামাজিক কাম-কাজৰ প্ৰতি আগ্ৰহী হ'ব আপোনালোকৰ ধাৰণাবোৰক বিশেষকৈ গুৰুত্ব দিয়া বুলি কৈছে বিশেষকৈ গুৰুত্ব দিয়া হ'ব ঋণ দিয়া ধন ঘূৰাই পালে আপুনি সকাহ পাব কৰবাৰ পৰা যদি টকা পইচা পাব লগা আছিল দি থৈ দিছিল যেতিয়া পাব সেইখিনি সকাহ অনুভৱ কৰিব ধ্যান ৰাখক সময় মূল্য চিনি লওক অৰ্থাৎ সময় ভ্যালুটো বুজিব লাগিব সময় মূল্য চিনি লওক আৰু সময়মতে কামবোৰ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক বুলি কৈছে এলেহুৱা হোৱাটো আপোনালোকৰ বাবে ক্ষতিকাৰক হ'ব পাৰে গতিকে এলাহ ভাবু পৰিহাৰ কৰিব লাগিব নিজকে ষ্ট্ৰং কৰি ৰাখিব লাগিব বুলি কৈছে এজন বন্ধুৱে স্বাৰ্থপৰতাৰ বাবে আপোনালোকৰ লগত আপোনালোকৰ সম্পৰ্ক নষ্ট কৰিব পাৰে গতিকে কাকো বেছি বিশ্বাস নকৰিব বৰ্তমান সময়ত ব্যৱসায়ত আয়ৰ পৰিস্থিতি স্বাভাৱিক হৈ থাকিব বিপণন সম্পৰ্কৰ কামৰ দিশত বিশেষকৈ কৰাৰ কঠোৰ পৰিশ্ৰম ইতিবাচক হ'ব এই সময়ত ব্যৱসায় বা যিকোনো চৰকাৰী ভ্ৰমণ পিছুৱাই দিয়াটো ভাল হ'ব চৰকাৰী সেৱা আগবঢ়োৱা লোকসকলে অতিৰিক্ত কামৰ বুজাৰ বাবে মানসিক চাপত থাকিব পাৰে আজি বৈবাহিক সম্পৰ্কত প্ৰেম মধুৰ হৈ থাকিব পৰিয়ালৰ সৈতে কিছু সুখৰ সময় কটালে সম্পৰ্কত অধিক মজবুত হ'ব বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত ঘৰৰ বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ সম্পৰ্কীয় সমস্যাবোৰ অসাৱধানতাৰে নলব লগে লগে আপোনালোকে চিকিৎসা লওক বুলি কৈছে লগতে কৈছে যে প্ৰতিকূল বতৰৰ পৰা নিজকে ৰক্ষা কৰক বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 4
যদি নতুনকৈ চাই আছে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅটো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো মনৰ ইচ্ছাবোৰ পূৰণ হওক জয় শ্ৰী ৰাম মকৰ ৰাশি দিনটোৰ সুখদায়ক সময়খিনি কেৱল ঘৰুৱা কাম-কাজতে কটাব বুলি কৈছে লগতে কৈছে যে অখাৰ কামৰ পৰা মনোযোগ আঁতৰাই কেৱল নিজৰ কামত মনোনিৱেশ কৰক বুলি কৈছে অৰ্থাৎ এইটোকে কৈছে যে আপোনালোক এক্টিভ হৈ থাকিব লাগিব নিজৰ কৰ্মৰ প্ৰতি ধ্যান ৰাখক বুলি কৈছে আজি কিছু বিশেষ কাম আপোনালোকে সম্পূৰ্ণ কৰিব পৰা আপোনালোকৰ কেপাসিটি থাকিব সেইখিনি আপোনালোকৰ কনফিডেন্স থাকিব উচ্চ পঢ়াটো বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকল উপযুক্ত ফলাফল লাভ কৰিব পাৰে আজি নেতিবাচক দিশৰ কথা ক'বলৈ যাওঁতে কিছুমান ক্ষেত্ৰত ধ্যান ৰাখক নেতিবাচক লোকৰ পৰা আঁতৰি থাকক আৰু নিজৰ মানসিক অৱস্থা ইতিবাচক কৰি ৰাখক চিন্তা নকৰাকৈ কতো বিনিয়োগ নকৰিব টকা পইচাৰ তৎক্ষণাত ইনভেষ্ট কৰি নিদিব বিনিয়োগ কৰোঁতে অলপ সতৰ্কতা অৱলম্বন কৰক যধে মধে টকা পইচা আপোনালোকে বিনিয়োগ কৰি নিদিব গতিকে সতৰ্কতা অৱলম্বন কৰিব লাগিব তৎক্ষণাত বিনিয়োগ নকৰিব অপ্ৰয়োজনীয় খৰচ বৃদ্ধিৰ বাবে কিছু চিন্তাৰ সৃষ্টি হ'ব পাৰে যুৱক যুৱতীসকলে প্ৰেমত পৰি পঢ়া শুনা আৰু কেৰিয়াৰৰ লগত আপোচ কৰা উচিত নহয় বৰ্তমান সময়ত ব্যৱসায় দৃষ্টিকোণৰ পৰা দিনটো স্বাভাৱিক আপোনালোকৰ ব্যস্ততা থাকিব যিকোনো বিশেষ কামৰ বিশেষকৈ কথাও বিবেচনা হ'ব পাৰে যদি আপুনি অংশীদাৰিত্বৰে গঠন কৰাৰ কথা ভাবিছে পাৰ্টনাৰশ্বিপত যদি ব্যৱসায় কৰিম বুলি ভাবিছে তেন্তে তৎক্ষণাত ইয়াৰ ওপৰত কাম কৰক বুলি কৈছে নিয়োজিত লোকসকলৰ বাবে দিনটো গুৰুত্বপূৰ্ণ সাফল্য লাভ কৰা হৈছে আজি ঘনিষ্ঠ আত্মীয় হঠাৎ আগমনৰ ফলত ঘৰৰ যি পৰিৱেশটো ভাল হ'ব বুলি কৈছে প্ৰেমৰ সংগীৰ সন্মানক বিশেষকৈ অৱজ্ঞা নকৰিব তেওঁলোকৰ কথা-বতৰাখিনি গুৰুত্ব দিয়ক বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত গেছ আৰু এচিডিটিৰ সমস্যা আপোনালোকক আমনি কৰিব বুলি কৈছে ভাৰসাম্যহীন খাদ্যৰ বাবে পেটৰ বিষ হ'ব পাৰে গতিকে নিজৰ স্বাস্থ্যপাতিৰ ক্ষেত্ৰত কিন্তু আপোনালোকে ধ্যান দিব লাগিব নিজকে সুস্থ কৰি ৰাখিবৰ বাবে চেষ্টা কৰক বুলি কৈছে আপোনালোকৰ দায়িত্ব বিশেষকৈ সুন্দৰভাৱে পালন কৰিব যদি আপোনালোকৰ কোনো ইচ্ছা দীৰ্ঘদিন ধৰি অসম্পূৰ্ণ হৈ আছিল তেন্তে সেয়াও পূৰণ কৰিব পৰা যাব আপুনি আপোনালোকৰ পৰিয়ালৰ সদস্যৰ সৈতে কিছু সময় কটাব হাঁহি ধেমালিতে পৰিয়ালৰ সদস্যসকলো একেলগে সমস্যাসমূহ বিশেষকৈ একেলগে সমাধান কৰিব বুলি কৈছে আজি চাকৰি প্ৰত্যাশীসকলৰ বাবে বিশেষকৈ হয়তো উন্নত সুযোগ পাব পাৰে আপুনি এটা ডাঙৰ ব্যৱসায়িক প্ৰকল্প আৰম্ভ কৰিবলৈ ওলাইছে যদি যিসকলে ওলাইছে তেন্তে অলপ সাৱধান হ'ব লাগিব আপুনি আপোনালোকৰ ভাই ভনীৰ সৈতে ভালদৰে মিলি যায় আৰু ছাত্ৰ-ছাত্ৰীসকলে নতুন কথা শিকে যিয়ে তেওঁলোকক শিক্ষাৰ প্ৰত্যাহ্বানসমূহ সহজে অতিক্ৰম কৰাৰ ক্ষেত্ৰত সহায় কৰিব বুলি কৈছে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 6 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব ওম নমঃ শিৱায় কুম্ভ ৰাশি আজি দৈনিক ৰাশিফল অনুসৰি কুম্ভ ৰাশি জাতক-জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে ব্যৱসায়ত ভাল প্ৰতিফলন দেখিব অৱশ্যে কাৰোবাক পৰামৰ্শ দিয়াৰ আগতে অতি সাৱধান হোৱা উচিত কাৰোবাক যদি আপোনালোকে কিবা এটা এডভাইচ দিছে শিকাইছে মেলিছে গতিকে সেইখিনি ক্ষেত্ৰত কিন্তু পৰামৰ্শ দিয়াৰ ক্ষেত্ৰত গাইডেন্স দিয়াৰ আগতে আপোনালোকে অলপ সাৱধান হ'ব লাগিব যাতে কাৰো ক্ষতি নহয় আজি শিশুৰ বিকাশত থকা যি ধৰণৰ বাধাবোৰ দূৰ হ'ব যিকোনো প্ৰতিকূল পৰিস্থিতিত ধৈৰ্য বজাই ৰখাটো গুৰুত্বপূৰ্ণ যেনেকুৱা ধৰণৰ সমস্যা নহওক যেনেকুৱা ধৰণৰ সিচুৱেশ্যন নহওক আপোনালোকে হেণ্ডেল কৰিব লাগিব ধৈৰ্য ধৰি সেইখিনি সমাধান কৰক বুলি কৈছে আয়ৰ বৃদ্ধি কৰাৰ উৎসবোৰৰ প্ৰতি আপুনি সম্পূৰ্ণ মনোযোগ দিব য'ৰ পৰা টকা পইচা আপোনালোকৰ আৰ্নিং হয় উপাৰ্জন হয় সেইখিনি ক্ষেত্ৰত কিন্তু আপোনালোকক মনোনিৱেশ কৰিব দিছে গুৰুত্ব দিব লাগে বুলি কৈছে আজি এই সময়খিনিত কিন্তু কৈছে যে ৰোমান্টিক জীৱন যাপন কৰা মানুহে নিজৰ সংগীৰ সৈতে এক দীঘলীয়া যাত্ৰা কৰিব পাৰে আজি আপোনালোকৰ সংগীৰ সৈতে আপুনি ৰোমান্টিক অনুভৱ কৰিব আপুনি আপোনালোকৰ নিজৰ স্বাস্থ্যৰ বাবে অলপ চিন্তাত পৰিব পাৰে আপোনাৰ কোনোবা এজন বন্ধুৱে আপোনালোকক বিশেষকৈ ওচৰত বা আপোনালোকৰ ওচৰত কোনো বিষয়ত খং কৰিব পাৰে খং উঠিব পাৰে গতিকে অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব বুলি কৈছে দিনটোৰ কিছু সময় সমাজ বা সামাজিক কাম-কাজত কটাব আৰু পাৰস্পৰিক আদান-প্ৰদানৰ জৰিয়তে যোগাযোগ বৃদ্ধি পাব বুলি কৈছে আৰু বহুতো তথ্য উপলব্ধ হ'ব ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাৰ সন্দৰ্ভত সজাগ হৈ থাকিব লাগে ধৰ্মীয় ভ্ৰমণ বিশেষকৈ সম্পৰ্কীয় কাৰ্যসূচীও আজিৰ দিনটোত হ'ব পাৰে ধ্যান ৰাখক যিকোনো কঠিন সময়ত আতংকিত হোৱাৰ পৰিৱৰ্তে ভয় কৰাৰ পৰিৱৰ্তে সমাধান বিচাৰি উলিয়াবৰ বাবে চেষ্টা কৰক বুলি কৈছে তেতিয়া অতি সোনকালে সঠিক সিদ্ধান্তত উপনীত হ'ব পাৰিব যদি পূৰ্বপুৰুষৰ সম্পত্তিৰ লগত জড়িত কোনো ধৰণৰ বিবাদ হৈ আছে তৰ্কৰ পেচাল হৈছে তেন্তে আজি সেই সমস্যাবোৰ
সমাধান হ'ব পাৰে ব্যৱসায়িক কাম-কাজ পদ্ধতিগতভাৱে হৈ থাকিব বিৰোধী কাৰ্যকলাপৰ প্ৰতি চিন্তা নকৰিব এই সময়খিনিত কৈছে যে কমিছন সম্পৰ্কীয় কামত সাৱধান হোৱাৰ প্ৰয়োজন আছে বিশেষকৈ শ্ৰমিক মহিলাসকলৰ বাবে কিছু গুৰুত্বপূৰ্ণ সাফল্য লাভ কৰাৰ দিন বুলি কৈছে আজি নিজৰ সুখ আৰু অনুভৱক বিশেষকৈ কেৱল নিজৰ পৰিয়ালত আপোনালোকে শ্বেয়াৰ কৰক বুলি কৈছে অতিৰিক্ত বৈবাহিক সম্পৰ্ক কিছু লোকৰ পৰিয়ালত বা ফেমিলিত কিছু নেতিবাচক প্ৰভাৱ পেলাব পাৰে গতিকে সীমাৰ ভিতৰত থাকক বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত আজি স্নায়ুত টান আৰু বিষৰ সমস্যাই অলপ অসুবিধাৰ সৃষ্টি কৰিব পাৰে ইয়াৰ বাবে আপোনালোকে কি কৰিব লাগিব ব্যায়াম কৰিব লাগিব যোগাসন কৰিব লাগিব যদি বেছিকৈ হেল্থৰ প্ৰবলেম চলি আছে নিশ্চয়কৈ চিকিৎসকৰ পৰামৰ্শ ল'লে ভাল হ'ব বুলি কৈছে কুম্ভ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8 নতুনকৈ যদি চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নেপাহৰিব কমেন্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় জয় বজৰংবলী লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো জয় হনুমান মীন ৰাশি ওম নমঃ শিৱায় আজি পৰিয়াল আৰু ব্যৱসায়ৰ মাজত সমন্বয় থাকিব আন্ডাৰষ্টেণ্ডিং থাকিব মিলাৰ প্ৰীতি থাকিব সকলো বিশেষকৈ কাম-কাজ আপোনালোকে শৃংখলাবদ্ধভাৱে পৰিপাটিকৈ আপোনালোকে কৰি নিবৰ বাবে সক্ষম হ'ব বুলি কৈছে বিশেষকৈ আৰ্থিক অৱস্থা মোটামুটি ভাল হ'ব বুলি কৈছে আপোনালোকৰ ওচৰৰ কোনো এজন বা কোনোবা এজনক বিশেষকৈ তেওঁলোকৰ কঠিন সময় তেওঁলোকৰ বিপদত বিশেষকৈ সময়ত সহায় কৰিলে আপুনিও আধ্যাত্মিক সুখ লাভ কৰিব বুলি কৈছে আৰু তেনেকুৱা ধৰণৰ মানসিকতা আপোনালোকৰ থাকিব মীন ৰাশি জাতক জাতিকাসকলে সদায় আনক সহায় কৰি ভাল পায় এই ৰাশি জাতক জাতিকাসকলৰ মনটো হৈছে খোলা মনৰ নিশ্চয়কৈ জ্ঞাত আপোনালোকৰ কিছুমান গুৰুত্বপূৰ্ণ কাম আজিৰ দিনটোত আৰম্ভ হ'ব পাৰে কৰিব পাৰে নতুন বন্ধু আপোনালোকৰ গড়টো বিশেষকৈ গড়লৈ উঠিব পাৰে বন্ধু বা আত্মীয়ৰ ভুল পৰামৰ্শ কিন্তু কিছুমান ক্ষেত্ৰত আপোনালোকৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে ইয়াৰ বাবে কিন্তু আপোনালোকৰ ব্যক্তিগত কাম-কাজতো অলপ ব্ৰেকঘাত জন্মিব পাৰে ঘনিষ্ঠ আত্মীয়ক আৰ্থিকভাৱে সহায় কৰাৰ আগতে আপোনালোকৰ বাজেটৰ কথা কিন্তু মনত ৰাখিব ব্যৱসায়িক কামত বহুত মনোযোগৰ প্ৰয়োজন আছে এটেনশন দিব লাগিব কৰ্মৰ চাপ থাকিব কামৰ চাপ থাকিব আজিটোত কিন্তু একে সময়তে এটা ডাঙৰ কথাও সম্ভৱ বুলি কৈছে কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ দেখা যাব লগতে কৈছে যে আপোনালোকৰ কৰ্মৰ পদ্ধতিৰ পৰিৱৰ্তনৰ সৈতে জড়িত পৰিকল্পনাসমূহ ৰূপায়ণ কৰক বুলি কৈছে আজি অফিচৰ বা কৰ্মক্ষেত্ৰত আপোনালোকৰ কামৰ বুজা বিশেষকৈ সহজে সম্ভালিব পাৰিব পাৰিবাৰিক বিষয়ত বিশেষকৈ সঠিক সমন্বয় বজাই ৰখাটো প্ৰয়োজন আছে অৱশ্যে কৈছে যে একেলগে বহি কিছুমান গুৰুত্বপূৰ্ণ আপোনালোকে কাম বা সিদ্ধান্ত ল'ব পাৰিব সমাধান কৰি পৰিস্থিতি আপোনালোকে সমাধান কৰি আগবঢ়াই নিব পাৰিব বুলি কৈছে আজি স্বাস্থ্যৰ ক্ষেত্ৰতো কৈছে যে বতৰৰ প্ৰতি অসাৱধানতাৰ বাবে স্বাস্থ্যৰ ওপৰত অলপ প্ৰভাৱ পৰিব পাৰে আজি পেশীৰ বিষ বিশেষকৈ কাহ চৰ্দি সমস্যাই বাৰুকৈ অশান্তি দিব পাৰে গতিকে খোৱা বোৱাৰ ক্ষেত্ৰত কিন্তু অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব বুলি কৈছে আজি দৈনিক ৰাশিফল অনুসৰি আজি আপোনালোকৰ বাবে সফলতাৰ চিৰি বগাই যোৱাৰ দিন আগবাঢ়ি যোৱাৰ বাবে এটা ভাল সুবৰ্ণৰ সুযোগ গতিকে তাৰ সৎ ব্যৱহাৰ কৰক বুলি কৈছে জীৱনত কিছুমান প্ৰত্যাহ্বান আহিব আজিৰ দিনটোত কিন্তু সেই ধৰণৰ সমস্যা সেই ধৰণৰ প্ৰত্যাহ্বান আপোনালোকে সফলতাৰে অতিক্ৰম কৰি আপোনালোকৰ মংগল বৃদ্ধি কৰিব পাৰিব বুলি কৈছে পিকনিক আদি যোৱাৰ আপোনালোকৰ পৰিকল্পনা কৰিব পাৰে আপোনজনৰ লগত সুখৰ দুখৰ কথা-বতৰাবোৰ শ্বেয়াৰ কৰিব ভাগ বতৰা কৰিব আপোনজনৰ পৰা সম্পূৰ্ণ সুখ আৰু সমৰ্থন পাব বুলি কৈছে যদি আপুনি আপোনালোকৰ পৰিয়ালৰ সদস্যৰ পৰা সহায় বিচাৰে কিবা এটা যদি সহায় আপোনালোকে বিচাৰে হেল্প বিচাৰে তেন্তে আজি সহজে সেইখিনি ক্ষেত্ৰত লাভ কৰিব পাৰে যদি আপুনি ইতিমধ্যে বিশেষকৈ ব্যৱস্থাটোত বিনিয়োগ কৰিছে কিবা এটা যদি কামত ইনভেষ্ট কৰিছে সকলোখিনি দিশ আপোনালোকে চাই ল'ব বুলি কৈছে ইয়াৰ পৰা আপোনালোকে বিশেষকৈ ভাল লাভ পাব পাৰে আপোনালোকৰ পৰিয়ালত কিছুমান ইতিবাচক অনুষ্ঠানো আয়োজন কৰিব পাৰে ঘৰখনৰ সুখ সমৃদ্ধি বৃদ্ধি পাব এই সময়খিনিত কিন্তু আপোনালোকে সতৰ্কতা অৱলম্বন কৰিব লাগিব বুলি কৈছে আজি দিনটো বেছিভাগ সময় আপোনালোকে পাৰিবাৰিক জীৱনত কটাব আপোনালোকৰ যিকোনো সিদ্ধান্ত আজি দিনটোত আপোনালোকৰ বাবে বহুত বেছি উপকৃত হ'ব বুলি কৈছে সপোন আৰু উচ্চাকাংক্ষা পূৰণ কৰাৰ সময় আহি পৰিছে গতিকে সম্পূৰ্ণ শক্তি আৰু ধনাত্মকতা বজাই ৰাখক অবাঞ্ছিত মানুহৰ পৰা দুৰ্নীতিপৰায়ণ মানুহৰ পৰা দূৰত্ব বজাই ৰাখক ভাল হ'ব বুলি কৈছে সকলো সিদ্ধান্ত নিজে ল'লে ভাল হ'ব বুলি কৈছে
বিশেষকৈ ষ্টক মাৰ্কেটৰ প্ৰতি আগ্ৰহী লোকসকলে অলপ সাৱধান হ'ব লাগে বুলি কৈছে সম্ভৱ হ'লে এই কামবোৰ কিছু সময়ৰ বাবে পিছুৱাই দিব লাগে বুলি কৈছে আজি নতুন ব্যৱসায় এটা যদি কৰিব বিচাৰে তেনেহ'লে বিশেষকৈ সেইখিনি ক্ষেত্ৰতো আগবাঢ়িব পাৰে এটা ভাল প্ৰতিফলন দেখিব ব্যৱসায় সম্পৰ্কীয় চৰকাৰী কামত কোনো গুৰুত্বপূৰ্ণ ব্যক্তিৰ পৰা সহায়ো লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে আজি মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 নতুনকৈ যদি চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো মনৰ ইচ্ছাবোৰ পূৰণ হওক